নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 20 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীত আজি ভয়ংকৰ বান পৰিস্থিতি কেইবাগৰাকী লোকৰ মৃত্যু হৈছে গুৱাহাটীত আজি ভয়ংকৰ বান পৰিস্থিতি এফালে কৃত্ৰিম বান আৰু আনফালে গুৱাহাটীত ভূমিস্খলন এটা বিগ ব্ৰেকিং গুৱাহাটী মহানগৰীত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে এফালে কৃত্ৰিম বানে দেখা দিছে আৰু আনফালে ভয়ংকৰ ভূমিস্খলন গুৱাহাটীৰ মালিগাঁওবাসীৰ মাজত লাগিছে হাহাকাৰ এমুহূৰ্তত কামাখ্যা গেটৰ কাষতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা পাহাৰৰ পৰা খহি পৰিছে প্ৰকাণ্ড শিল পদপথৰ ৰেলিং ভাঙি ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটীত প্ৰতিকূল বতৰে বিপদ বাঢ়িছে মহানগৰৰ পাহাৰীয়া অঞ্চললৈ এতিয়া ৰাজপথতে এককাল পৰ্যন্ত পানী পৰিলক্ষিত হৈছে কোনোমতে প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে যিকোনো সহায়ৰ বাবে ফোন কৰক 9365429314 আন এটা নম্বৰ টোল ফ্ৰী নম্বৰ 1077 গুৱাহাটী মহানগৰীত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে পৰৱৰ্তী খবৰটো হৈছে ভংগ হ'ব মাদ্ৰাসা বোৰ্ড বিজেপি চৰকাৰে বন্ধ কৰিব মাদ্ৰাসা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ভংগ কৰা হ'ব মাদ্ৰাসা বোৰ্ড বিজেপি চৰকাৰে বন্ধ কৰিব মাদ্ৰাসা শিক্ষা বিজেপি চৰকাৰে মাদ্ৰাসা শিক্ষা বন্ধ কৰিব মাদ্ৰাসা বোৰ্ড বন্ধ কৰি দিয়াৰ ঘোষণা পুষ্কৰ সিং ধামীৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত মাদ্ৰাসা বোৰ্ড ভংগ কৰি দিয়াৰ হুংকাৰ শিক্ষা বৰ্ষৰ পৰা মাদ্ৰাসাসমূহত উত্তৰাখণ্ড বিদ্যালয়ৰ শিক্ষা বোৰ্ডৰ পাঠ্যক্ৰম প্ৰযোজ্য হ'ব মাদ্ৰাসাসমূহে পঢ়ুৱাব নোৱাৰিব পৃথক পাঠ্যক্ৰম চৰকাৰৰ নিৰ্দেশ অমান্য কৰা মাদ্ৰাসা বন্ধ কৰি দিয়া হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ব্ৰেকিং নিউজ বন্ধ কৰা হ'ব ভংগ কৰা হ'ব মাদ্ৰাসা বোৰ্ড পৰৱৰ্তী খবৰটো হৈছে মালিগাঁৱত নলাত পৰা এগৰাকী মহিলাৰ মৃত্যু হৈছে ব্ৰেকিং নিউজ জিএমচিএইচৰ চিকিৎসকে মৃত ঘোষণা কৰিছে মহিলাগৰাকীক গুৱাহাটীত ভয়ংকৰ পৰিস্থিতি দেওবাৰৰ নিশা মেনহলত পৰিছিল পায়েল নাথ নামৰ মহিলাগৰাকী ঘটনাৰ পিছৰে পৰা 4 ঘণ্টাৰো অধিক সময় বিচাৰি পোৱা নাছিল মহিলাগৰাকী ঘটনাস্থলীৰ প্ৰায় 200 মিটাৰ দূৰত উদ্ধাৰ হৈছিল অচেতন অৱস্থাত দুজন যুৱকে দেখি উদ্ধাৰ কৰিছিল ধাৰাপুৰৰ পায়েল নাথক মহিলাগৰাকীক বিচাৰি উৰেটো নিশা এছডিআৰএফে চলাইছে অভিযান মালিগাঁৱত নলাত পৰা মহিলাগৰাকীৰ মৃত্যু হৈছে জনাইছো পৰৱৰ্তী খবৰ চহৰবাসীৰ বাবে ভাল খবৰ আহি পৰিছে এবাৰ দৰিদ্ৰ লোকক প্ৰদান কৰা হ'ব ভূমি এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চহৰবাসীৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি দখলমুক্ত হোৱাৰ পিছতেই চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি প্ৰথমে হ'ব উচ্ছেদ আৰু উচ্ছেদৰ পাছতেই প্ৰদান কৰা হ'ব ভূমি ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি প্ৰথমে হ'ব উচ্ছেদ আৰু উচ্ছেদৰ পাছতেই প্ৰদান কৰা হ'ব ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি চৰকাৰ আহিলে চৰৰ ভূমিটো চলিব উচ্ছেদ অভিযান চৰৰ মাটিত মাতব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰক চহৰবাসীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে আজি গুৱাহাটী মহানগৰীত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে প্ৰতিকূল বতৰৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো কামৰূপ মহানগৰৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে ঠায়ে ঠায়ে হোৱা কৃত্ৰিম বানৰ বাবে বন্ধ ঘোষণা প্ৰশাসনৰ আজি বন্ধ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান গুৱাহাটী পৌৰ নিগম এলেকাত প্ৰযোজ্য হ'ব এই নিয়ম গুৰুত্বপূৰ্ণ খবৰ প্ৰতিকূল বতৰৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা প্ৰশাসনৰ ঠায়ে ঠায়ে হোৱা কৃত্ৰিম বানৰ বাবে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে পৰৱৰ্তী খবৰটো হৈছে ঘৰে ঘৰে যাব এতিয়া বিষয়া
অহা 2 আগষ্টৰ পৰা ৰাজ্যত হ'ব লোকপিয়ল। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, 16 বছৰৰ অন্ততে ৰাজ্যত হ'ব লোকপিয়ল। লোকপিয়লৰ লগতে স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে হ'ব জাতিপিয়ল। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। গুৰুত্বপূৰ্ণ খবৰ, 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 17 আগষ্টৰ পৰা ঘৰে ঘৰে গণনাকাৰী বিষয়া যাব আৰু 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। গুৰুত্বপূৰ্ণ খবৰ, লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ 85,000 গণনাকাৰী বিষয়া। পোন প্ৰথমবাৰৰ বাবে ডিজিটেলি লোকপিয়লৰ ব্যৱস্থা কৰা হৈছে। আনুষ্ঠানিকভাৱে জনাইছে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে। 16 বছৰৰ অন্তত ৰাজ্যত হ'ব লোকপিয়ল। জনাইছো পৰৱৰ্তী খবৰ, প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই আজি কৃত্ৰিম বানৰ মাজতে খুলিছে স্কুল গুৱাহাটীত। প্ৰশাসনৰ নীতি নিৰ্দেশনাকো কেৰেপ নকৰি ব্যক্তিগত শিক্ষানুষ্ঠানে বিদ্যালয় খুলি দিছে আজি। প্ৰশাসনৰ নিৰ্দেশক অংগুষ্ট প্ৰদৰ্শন পাণবজাৰ ডনবক্সৰ। কৃত্ৰিম বানৰ বাবে প্ৰশাসনে বন্ধ ঘোষণা কৰিছিল শিক্ষানুষ্ঠান। এটা গুৰুত্বপূৰ্ণ খবৰ, সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হৈছিল আৰু পাণবজাৰ ডনবক্সৰে নিৰ্দেশ নামানি বিদ্যালয় খুলি দিছে। পাণবজাৰ ডনবক্সৰ কাণ্ডক এইবাৰ অতিষ্ঠ হৈছে অভিভাৱক শিক্ষাৰ্থী। ব্ৰেকিং নিউজৰ মুহূৰ্তত প্ৰশাসনৰ নিৰ্দেশনাকো কেৰেপ নকৰি ব্যক্তিগত শিক্ষানুষ্ঠানে বিদ্যালয় খোলাৰ আহ্বান জনাইছিল। প্ৰশাসনৰ নিৰ্দেশক অংগুষ্ট প্ৰদৰ্শন পাণবজাৰ ডনবস্কৰ। পৰৱৰ্তী খবৰটো হৈছে অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। 20 জনক দোষী আৰু 25 জনক ৰেহাই। 24 এপ্ৰিলত ঘোষণা হ'ব শাস্তি। 8 বছৰৰ পিছত আহিছে অভিনীল কাণ্ডৰ ৰায়। ব্ৰেকিং নিউজ, অভিনীলক শেষ কৰাৰ অপৰাধত 20 জনক দোষী সাব্যস্ত কৰা হৈছে। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান। ব্ৰেকিং নিউজ, 25 জনক ৰেহাই দিছে আদালতে আৰু 24 এপ্ৰিলত 20 জনক শাস্তি ঘোষণা কৰিব আদালতে। মুঠ 45 জন অভিযুক্তক লৈ হৈছিল শুনানি। 2018 চনৰ 8 জুনত হৈছিল অভিনীল কাণ্ড, যি কাণ্ডই কঁপাই গৈছিল সমগ্ৰ দেশ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত, 8 বছৰৰ পিছত আহিছে অভিনীল কাণ্ডৰ ৰায়। অভিনীল হত্যা কৰা অপৰাধত 20 জনক দোষী সাব্যস্ত। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতৰ তৰফৰ পৰা এই ৰায়দান দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে অহা 4 মে'ত অসমত চৰকাৰ গঠন কৰিব বিজেপি সেৱা কৰিব বিৰোধী মিত্ৰজোঁটে। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। এটা বিগ পলিটিকেল ডাঙৰ খবৰ এই মুহূৰ্তত, গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। ভৱিষ্যতবাণী বিৰোধী মিত্ৰজোঁটৰ এটা গুৰুত্বপূৰ্ণ খবৰ, 4 মে'ত আমি আমাৰ লক্ষ্যত উপনীত হ'ম। এই ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। অসমৰ ৰাইজে আমাক আঁকোৱালি লৈছে। বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লৈছে। বিকল্প হিচাপে বিৰোধী মিত্ৰজোঁটক বাছি লৈছে, য'ত বিজেপিয়ে যুঁজ নহ'ব বুলি ভাবিছিল তাতেই যুঁজ হৈছে। বহুকেইটা সমষ্টিত বহু কষ্ট হ'ব বুলি ভাবিছিলো, কষ্ট নহ'ল। মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে 4 মে'ত অসমত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে আৰু গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী, ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। বিৰোধী মিত্ৰজোঁটৰ ভৱিষ্যতবাণী আৰু 4 মে'ত আমি আমাৰ লক্ষ্যত উপনীত হ'ম বুলি মন্তব্য। অসমৰ ৰাইজে আমাক আঁকোৱালি লৈছে বুলিতো মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে আকৌ জম্মু কাশ্মীৰৰ পৰা দুখবৰ আহি পৰিছে, কিয়নো জম্মু কাশ্মীৰত 15 জনৰ মৃত্যু হৈছে। এটা দুখবৰ এই মুহূৰ্তত জনাইছো, আকৌ জম্মু কাশ্মীৰৰ পৰা দেশবাসীৰ বাবে দুখবৰ। ভয়ংকৰ বাছ দুৰ্ঘটনাত 15 গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, 15 জন যাত্ৰীৰ মৃত্যুৰ লগতে 20 জন আহতৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে। জম্মু কাশ্মীৰৰ উধামপুৰত এই শোকাবহ কৰুণ ঘটনা সংঘটিত হৈছে। ব্ৰেকিং নিউজ, যিকোনো মুহূৰ্ততে বাঢ়িব পাৰে মৃতকৰ সংখ্যা। পাহাৰৰ একে বেকা পথৰ পৰা কেইবা ফুট তলত পৰিছে বাছ।
আজি পুৱা 10 বজাতে সংঘটিত হৈছে দেশ কঁপোৱাই ভয়ংকৰ দুৰ্ঘটনা। বাছ দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৃতকৰ পৰিয়াললৈ আৰু 2 লাখ টকা আৰ্থিক সাহায্যৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আহতসকলক 50,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আকৌ জম্মু কাশ্মীৰৰ পৰা দেশবাসীৰ কাৰণে আহি পৰিছে দুখবৰ। আন এটা খবৰ হৈছে ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাই। শ্যাম কানুৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন। ব্ৰেকিং নিউজ, ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাই। নিৰ্বাচনৰ পিছতে ইজনৰ পিছত আনজন অভিযুক্তৰ আবেদন। গুৰুত্বপূৰ্ণ খবৰ, 22 এপ্ৰিলত হ'ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি। পূৰ্বে শ্যাম কানু মহন্তই জামিন বিচাৰি আবেদন কৰিছিল। শ্যাম কানু আৰু সিদ্ধাৰ্থৰ একেলগে হ'ব জামিন আবেদনৰ শুনানি। শ্যাম কানুৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন আৰু ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰা হৈছে। শ্যাম কানুৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন। পৰৱৰ্তী খবৰটো হৈছে 7.4 প্ৰাবল্যৰ ভূমিকম্পত তছনছ হৈ পৰিছে জাপান। পুনৰ ভয়ংকৰ ভূমিকম্পত কঁপি উঠিছে জাপান। 7.4 প্ৰাবল্যৰ ভূমিকম্পত তছনছ জাপানৰ কেইবাটাও প্ৰান্ত। গুৰুত্বপূৰ্ণ খবৰ, কেমেৰাৰ সন্মুখতে খহি পৰিছে বৃহৎ অট্টালিকা। বৃহৎ অট্টালিকা খহি পৰিছে। ভূমিকম্পৰ পাছতে জাপানত চুনামিৰ সতৰ্কবাণী। গুৰুত্বপূৰ্ণ খবৰ, প্ৰশান্ত মহাসাগৰৰ 10 কিলোমিটাৰ গভীৰত আছিল ভূমিকম্পৰ কেন্দ্ৰবিন্দু আৰু ভূমিকম্পৰ পাছতে নিৰাপদ স্থানলৈ স্থানান্তৰ উপকূলীয় অঞ্চলৰ লোকক। বিশেষকৈ টকিঅ' চহৰত বিশেষ প্ৰভাৱ পৰিছে ভূমিকম্পৰ। আৰু ব্ৰেকিং নিউজ, হোক্কাইডো আৰু ইয়াতে বিশেষ সতৰ্কবাণী। যিকোনো মুহূৰ্ততে চুনামিৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু পুনৰ ভয়ংকৰ ভূমিকম্পত কঁপি উঠিছে জাপান। পৰৱৰ্তী খবৰটো হৈছে কামাখ্যাৰ বনদুৰ্গা মন্দিৰৰ মূৰ্তি চুৰি কৰি ধৰা পৰিছে ভোলা ৰাভা। কামাখ্যাৰ বনদুৰ্গা মন্দিৰৰ মূৰ্তি চুৰি কৰি ধৰা পৰিছে ভোলা ৰাভা। বেয়া খবৰ এই মুহূৰ্তত জনাইছো, কামাখ্যাৰ বনদুৰ্গা মন্দিৰত প্ৰৱেশ কৰি লুটপাট চলাইছিল ভোলাই আৰু ভগৱান কৃষ্ণৰ মূৰ্তি চুৰি কৰিছিল বকুৰ পৰা অহা লোকজনে। বকুৰ পৰা আহি দীৰ্ঘদিন ধৰি গুৱাহাটীত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল ভোলা ৰাভাই। মূৰ্তি চুৰি কৰি 7 মাইলত লুকাই আছিল গভাইত চোৰ ভোলাই। জালুকবাৰী আৰক্ষীয়ে 7 মাইলৰ এটা ভাড়াঘৰৰ পৰা আটক কৰিছে ভোলাক। সম্প্ৰতি কামাখ্যা আৰক্ষীৰ জিম্মাত গভাইত চোৰ ভোলা ৰাভা। কামাখ্যাৰ বনদুৰ্গা মন্দিৰৰ মূৰ্তি চুৰি কৰি ধৰা পৰিছে ভোলা ৰাভা। পৰৱৰ্তী খবৰটো হৈছে উন্নয়ন মানে কেৱল ফ্লাইঅভাৰ নহয়। বিজেপিয়ে কৰা উন্নয়নত এতিয়া মানুহৰ মৃত্যু হয়। গুৱাহাটীত কৃত্ৰিম বানৰ অৱস্থাক লৈ চৰকাৰক ক্ষুদ্ধাৰ সমালোচনা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে। পৰৱৰ্তী খবৰ, সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত ষ্ট্ৰং ৰুম। এইবাৰ জিলা নিৰ্বাচনী বিষয়াৰ ঘোষণা। ইভিএম ৰখা মূল ভৱনত সোমোৱা নাই পানী। ডাঙৰ খবৰ, কৃত্ৰিম বানৰ কোনো প্ৰভাৱ পৰা নাই বেতকুছিৰ ষ্ট্ৰং ৰুমত। ব্ৰেকিং নিউজ, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ষ্ট্ৰং ৰুম হৈ আছে সুৰক্ষিত। ভয়ংকৰ বান পৰিস্থিতি, কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়াৰ ঘোষণা। সম্পূৰ্ণ সুৰক্ষিত হৈ আছে গুৱাহাটীৰ ষ্ট্ৰং ৰুম। ইভিএম ৰখা মূল ভৱনত সোমোৱা নাই পানী। কৃত্ৰিম বানৰ কোনো প্ৰভাৱ পৰা নাই বেতকুছিৰ ষ্ট্ৰং ৰুমত। মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ষ্ট্ৰং ৰুম হৈ আছে সুৰক্ষিত। কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, টিএমচিয়ে মোক এটা গুলি মাৰিলে মই 2টা গুলি মাৰিম। মই ভয় কৰা মানুহ নহয়। মোদীৰ লগত শত্ৰুতা কৰক, ৰাম কৃষ্ণৰ লগত নহয়। মনুষ্যই ভগৱানৰ লগত কেতিয়াও শত্ৰুতা নকৰে। মমতা বেনাৰ্জীয়ে নিজকে ভগৱানতকৈ ডাঙৰ বুলি ভাবে। থানা মমতা বেনাৰ্জীৰ লগতো আছে, মোৰ লগতো আছে। টিএমচিয়ে মোক এটা গুলি মাৰিলে মই 2টা গুলি মাৰিম। কোনে মন্তব্য কৰিছে জনাইছো।
মই দুটা গুলি মাৰিহে ক্ষান্ত হম, মই ভয় কৰা মানুহ নহয়। মোক বাংলাদেশী মিয়াৰ ভূত নালাগে, মই বাংলাদেশী মিয়ালৈ ভয় নকৰো। আমি খনাতনি হয়, আমাৰ চুলিডালো চুব নোৱাৰে। এতিয়া যুঁজিলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব। পশ্চিমবংগৰ পৰা গুণ্ডাৰাজ শেষ কৰি দিম। মমতা বেনাৰ্জীয়ে গো মাংস খুব ভাল পায়। ৰামৰ লগত প্ৰতিযোগিতা কৰাৰ আগতে হনুমানৰ লগত প্ৰতিযোগিতা কৰক। এই দেশ ভগৱান কৃষ্ণ আৰু ভগৱান ৰামৰ হয়। গুণ্ডাবোৰক শেষ কৰি নিদিম। এইবাৰ পশ্চিমবংগৰ সন্ত্ৰাস শেষ হ'ব। এইদৰে উদাত্ত ভাষণ দিছে, কেইবাটাও ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বাৰে বাৰে বুকিং কৰিও পোৱা নাই নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰ? পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। বুকিং কৰাৰ বাবে মুকলি হৈছে নতুন নম্বৰ। LPG গেছ ব্যৱহাৰকাৰীলৈ অত্যন্ত ডাঙৰ খবৰ আহি পৰিছে। বাৰে বাৰে বুকিং কৰি পোৱা নাই নেকি ৰন্ধন গেছৰ চিলিণ্ডাৰ? পূৰ্বৰ দৰে এতিয়া লগে লগে নাহে ডেলিভাৰী মেছেজ। বুকিং কৰাৰ বাবেও মুকলি নতুন নম্বৰ। বুকিং নিশ্চিত হোৱাৰ পাছতেই আপোনালৈ আহিব কনফাৰ্ম মেছেজ। ইয়াৰ পাছতে এজেন্সিৰ পৰা ডেলিভাৰী দিয়াৰ বাবে আহিব দুইটা মেছেজ। চিলিণ্ডাৰ পোৱাৰ পাছতে আপুনি শ্বেয়াৰ কৰিব DSC নম্বৰ। এই মেছেজ অহাৰ পিছতো যদি আপুনি চিলিণ্ডাৰ নাপায় তেন্তে দিয়ক অভিযোগ। বুকিং কৰাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ নম্বৰ। নম্বৰকেইটা আপুনি নোট কৰি থওক, 8927225667। আন এটা নম্বৰ 8391990070। দুটাকৈ নম্বৰ মুকলি কৰা হৈছে। IOCLৰ তৰফৰ পৰা মুকলি কৰা হৈছে দুটাকৈ নম্বৰ। মাত্ৰ এটা মিছ কলতে বুকিং হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ। ঘৰৰ পদূলিতে পাব LPG চিলিণ্ডাৰ। আপোনাৰ ঘৰৰ সন্মুখতেই পাব আপুনি LPG চিলিণ্ডাৰ।